নমস্কাৰ বন্ধু বান্ধৱীসকল মই জ্যোতি চৰণীয়াই অন্য এটা টিএলএমৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছো আৰু এই টিএলএমটো মই বনাইছো প্ৰথম শ্ৰেণীৰ গণিতৰ পাঠ নম্বৰ 6 ৰ ওপৰত আৰু এই পাঠটোত 10 ৰ পৰা 20 লৈকে সংখ্যাৰ ধাৰণা দিবলৈ দিয়া হৈছে আৰু 10 ৰ পৰা 20 লৈকে সংখ্যাৰ ধাৰণা দিবৰ কাৰণে মই এনেদৰে এটা ফুল বনাই লৈছো আৰু এই ফুলটোৰ ভিতৰত মই 10 আৰু জকচিন দি লৈছো আৰু বিভিন্ন পাহিবিলাকত মই 1 ৰ পৰা 10 লৈকে সংখ্যাবোৰ লিখি লৈছো আৰু ইতিমধ্যে যেহেতু আগৰ পাঠবোৰত হিহতে 1 ৰ পৰা 9 লৈকে সংখ্যাৰ ধাৰণাবোৰ লাভ কৰিবই গতিকে এই পাঠটোত মই 10 ৰ পৰা 20 লৈকে সংখ্যাৰ ধাৰণাবোৰ বুজাবৰ কাৰণে চেষ্টা কৰিম আৰু এই টিএলএমটোৰ জৰিয়তে মই তেওঁলোকক বুজাম যে 10 ৰ লগত যদি আমি 1 যোগ কৰো হয় 11 10 ৰ লগত যদি 2 যোগ কৰো হয় 12 10 ৰ লগত যদি আমি 3 যোগ কৰো হ'ব 13 এনেদৰে বিভিন্ন সংখ্যাবিলাকত মই 20 লৈকে তেওঁলোকক ধাৰণা দিম এনেদৰে এই ফুলটোৰে যদি তেওঁলোকে বুজি নাপায় মই বুজাবৰ কাৰণে এই দিয়াচলৰ কাঠিবিলাক ব্যৱহাৰ কৰিম আৰু এই দিয়াচলৰ কাঠিবিলাকেৰেও যদি তেওঁলোকে বুজি নাপায় মই আস্তানি গণনা কৰিবলৈ তেওঁলোকক শিকাম ইয়াৰ বাবে মই ইয়াতে প্লাষ্টিক টানি লৈছো আৰু প্লাষ্টিকৰ ওপৰত যদি মই এডাল আস্তানো আকু তাক মই মুছিব পাৰিম এনেদৰে মই মুছি তেওঁলোকক গণনা কৰিবৰ কাৰণে শিকাম যেতিয়া তেওঁলোকে 10 ৰ পৰা 20 লৈকে সংখ্যাবোৰৰ ধাৰণা লাভ কৰিব ইয়াৰ পিছত মই এই খালি ঠাইবিলাকত তেওঁলোকক পূৰ কৰিবলৈ দিম যেনে 11 ৰ পিছত হয় 12 12 ৰ পিছত হ'ব 13 আৰু এই 13 টো মই মুছিব পৰাকে প্লাষ্টিক মাৰি লৈছো গতিকে এই টিএলএমটোৰ জৰিয়তে মই তেওঁলোকক 10 ৰ পৰা 20 লৈকে সংখ্যাৰ ধাৰণা দিব পাৰিম বুলি ভাবিছো আপোনালোকে এই টিএলএমটোৰ বিষয়ে কি ভাবে কমেন্ট বক্সত জনাবচোন